ওয়াকফ বোৰ্ডৰ শ বিঘা ভূমি বেদখলকাৰীৰ কবলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হৈছে এই তথ্য কোট কেনেকৈ ওয়াকফ বোৰ্ডৰ ভূমি বেদখল হৈছে শপতনামা যোগে ন্যায়ালয়ত তথ্য দাখিলৰ নিৰ্দেশ ৰাজ্য চৰকাৰক ইছলাম ধৰ্মাৱলম্বী লোকৰ হিতৰ বাবে বহু প্ৰতিপত্তিশীল মুছলমান লোকে ওয়াকফ বোৰ্ডক দান কৰিছিল বহু ভূমি কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে যে এই শ বিঘা ভূমি আজি বেদখলকাৰীৰ কবলত কোট কোনে ওয়াকফ বোৰ্ডৰ ভূমি দখল কৰিছে সেই সকলো তথ্য বিতংভাৱে উচ্চ ন্যায়ালয়ত দাখিলৰ নিৰ্দেশ ৰাজ্য চৰকাৰক ৰাজহুৱা স্বাৰ্থজনিত আবেদনখনত আমি যিখিনি তথ্য সম্বলিত কৰি পেলাই জমা দিছোঁ এই গোটেই তথ্যখিনিয়ে আপোনাৰ মহামান্য ন্যায়ালয়ত যোৱাকালি গোটেই পিআইএলটো যেতিয়া ডিসপোজ কৰিছে তেতিয়া কৈছে যে আমি এখন ডিটেইল দৰখাস্ত আকাৰে ৰিপ্ৰেজেন্টেশন আকাৰে আপোনাৰ চিফ এক্সিকিউটিভ অফিচাৰ বা আসাম বোৰ্ড অফ ওয়াকফক মানে ষ্টেট গভৰ্ণমেণ্টক আমি তথ্য সহকাৰে দাঙি ধৰিব লাগে যে কোট কেনে ধৰণে ওয়াকফ সম্পত্তিসমূহ বেদখল হৈ আছে জুনেদ খালিদ নামৰ এজন অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৭৫/23 নম্বৰৰ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল আৰু সেই পিআইএলৰ শুনানি আছিল শুকুৰবাৰে সেই পিআইএলৰ শুনানিৰ সময়ত ৰাজ্য চৰকাৰক শপতনামা যোগে সকলোবোৰ তথ্য দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ শুনক উচ্চ ন্যায়ালয়ৰ অধিবক্তা এআৰ ভূঞাৰ মুখেৰে সেই কথা চাওক আমি যিজন পিটিশনাৰ আপোনাৰ তেখেতে আপোনাৰ এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন ৰিসেন্টলি আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত ফাইল কৰিছিলে আৰু এই পিআইএলখনৰ উৎস আছিলে বেসিক্যালি আপোনাৰ ৰাইট টু ইনফৰমেশন এক্টৰ আন্ডাৰত অসমত কিমান ওয়াকফ সম্পত্তি বৰ্তমান আছে আৰু এই সম্পত্তিসমূহ কেনেকৈ আৰু ক'ত বেদখল হৈ আছে এইটো হল যেতিয়া আমি দেখিলো যে আপোনাৰ এই ওয়াকফ সম্পত্তিসমূহ বেদখলমুক্ত মানে বেদখল হৈ আছে কিন্তু চৰকাৰে বা আসাম বোৰ্ড অফ ওয়াকফে ইভেন ওয়েলফেয়াৰ ফৰ মাইনৰিটি যেটো ডিপাৰ্টমেন্ট আছে তেওঁলোকে এই সম্পত্তিসমূহ বেদখলমুক্ত কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে লোৱা নাছিলে ওয়াকফ বোৰ্ডৰ ভূমি বেদখলমুক্ত কেনেকৈ কৰিব হিয়া স্পষ্টকৈ উল্লেখ আছে ওয়াকফ বোৰ্ডৰ আসাম ওয়াকফ এক্টৰ ৫৪ ধাৰাত সেই ধাৰাৰ জৰিয়তে বেদখলমুক্ত হ'ব পাৰে ওয়াকফ বোৰ্ডৰ ভূমি আৰু এই বেদখলমুক্ত কৰিবৰ কাৰণে কি কৰিব লাগে আৰু লগতে ন্যায়ালয়ে এই কথাটো কৈছে যে সেকশন 54 আসাম ওয়াকফ এক্টত এটা ডিটেইল প্ৰসিডিউৰ বন্ধা আছে যে যদি ওয়াকফ সম্পত্তি অসমত বেদখল হৈ থাকে গতিকে এই ওয়াকফ সম্পত্তিসমূহ বেদখলমুক্ত কৰিবৰ কাৰণে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাতে সেকশন 54 তাতে বিতংভাৱে এটা গাইডলাইন বনাই দিয়া আছে আৰু সেই গাইডলাইন অনুযায়ী চৰকাৰক এটা নিৰ্দেশ দিছে যে এই সম্পত্তিসমূহ বেদখলমুক্ত কৰিবৰ কাৰণে আইনৰ আওতাৰ ভিতৰত থাকি পেলাই গভৰ্ণমেণ্টে এটা বিহিত ব্যৱস্থা ল'ব লাগে যাতে ওয়াকফ সম্পত্তিসমূহ বেদখলমুক্ত কৰিব পৰা যায় তাৎপৰ্যপূৰ্ণ কথাটো হৈছে গুৱাহাটী মহানগৰীত ৪৫ বিঘা ওয়াকফ বোৰ্ডৰ ভূমিত বেদখল ওয়াকফৰ এই ভূমিত বছৰ বছৰ ধৰি আছে পুঁজিপতিৰ কবলত সমগ্ৰ অসমত ৫০০ বিঘা ওয়াকফ ভূমিত বেদখল এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই শ বিঘা ভূমি পুনৰ নিজৰ জিম্মালৈ আনিবলৈ সক্ষম হ'বনে অসম ওয়াকফ বোৰ্ড হেয়া এক কোটিটকীয়া প্ৰশ্ন ভিডিঅ' জাৰ্নেলিষ্ট দেনাৰ সহযোগত লক্ষ্যজিৎ বৰুৱাৰ ৰিপৰ্ট NKTV+